আমি কোকৰাঝাৰ লোকসভা সমষ্টিবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু লগতে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ BJDৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তাৰ লগতে সমূহ কোকৰাঝাৰবাসী ৰাইজকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আচলতে যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিমানখিনি ছ'চিয়েল ইঞ্জিনিয়াৰিং কৰিলে এই BJD অঞ্চলত যি শান্তি প্ৰতিষ্ঠা কৰিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰলসভাৱে ৰাইজৰ যি সেৱা কৰি আহিছে। আমি ভোট 50,000 জিকা নিজিতাটো বেলেগ কথা, কিন্তু আমি দেখিছোঁ যে সমগ্ৰ BJD অঞ্চলত যি শান্তিৰ বাতাবৰণ প্ৰতিষ্ঠা হোৱাৰ লগতে আগন্তুক দিনত নিশ্চিত ৰূপতে সাংসদগৰাকী জয়ন্ত বসুমতাৰী নিৰ্বাচিত হোৱাৰ পিছত নিশ্চিত ৰূপত আমাৰ যি আশা আকাংক্ষা আছে ইয়াৰে যি জাতি জনগোষ্ঠীয়ে নহওক কিয় বা যি জাতি ধৰ্মৰ নহওক কিয় সকলোৰে আশা আকাংক্ষা জাতি জনগোষ্ঠীৰ আমি আগন্তুক দিনত অধিক ফলপ্ৰসূ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।